চৰকাৰৰ 15 বছৰীয়া কাৰ্যকালত অসমত ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিলে 21,828টা আৰু বিজেপি চৰকাৰৰ দিনত মুঠ ধৰ্ষণৰ ঘটনা 8টা বছৰত মই 2023লৈকে ধৰিছোঁ 8টা বছৰত মুঠ ধৰ্ষণৰ ঘটনা ঘটিছে 17,704টা। বিজেপি চৰকাৰৰ শাসনকালত এবছৰত ধৰ্ষণ হৈছে বছৰি গড়ে ধৰ্ষণ হৈছে 2,213টাকৈ আৰু তৰুণ গগৈ চৰকাৰৰ শাসনকালত বছৰি গড়ে ধৰ্ষণ হৈছে 1,455.2টাকৈ। অৰ্থাৎ বিজেপি চৰকাৰৰ শাসনকালত অসমত 2,213টা বহুত বেছি ধৰ্ষণ হৈছে, তাতকৈ কম হৈছে তৰুণ গগৈ চৰকাৰৰ দিনত 1,455.2টা। এইটো হ'ল তথ্য। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালত প্ৰত্যেক দিনাই 3 বছৰৰ তথ্য লোৱাৰ পাছত বিধানসভাত দিয়া মোক প্ৰশ্নৰ উত্তৰত দিয়া যদি প্ৰশ্নখন লাগে সেই প্ৰশ্নৰ উত্তৰটো মই আপোনালোকক দিও যাব পাৰোঁ। সেই প্ৰশ্নটোৰ উত্তৰত দিয়াত তাত অতি স্পষ্টকৈ লিখা আছে যে যিমানখিনি আছে তাৰ পৰা মই যেতিয়া গড়টো উলিয়াইছোঁ, গড়টো উলিয়াওঁতে দেখুওৱা গৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত 3.5 গৰাকীকৈ মহিলা ধৰ্ষিতা হৈছে। 3.5 মহিলা প্ৰত্যেক দিনাই দৈনিক গড়ে 3.5 গৰাকীকৈ মহিলা ধৰ্ষিতা হৈছে। দৈনিক গড়ে 3.5 গৰাকীকৈ মহিলা ধৰ্ষিতা হোৱাৰ পাছত সেইখন ৰাজ্যত কিবা আইন শৃংখলা আছে বুলি ক'ব পাৰিম? তাকো এই যে 3.5 গৰাকীকৈ মহিলা ধৰ্ষিতা হৈছে, 3.5 গৰাকীকৈ মহিলা ধৰ্ষিতা হোৱাৰ সময়খিনিত মুখ্যমন্ত্ৰীয়ে কেছবিলাক ৰেজিষ্টাৰ্ড নকৰিবৰ কাৰণে নিৰ্দেশ দি থৈছে। মুখ্যমন্ত্ৰীয়ে SP বিলাকৰ সন্মিলন পাতি বাৰম্বাৰ নিৰ্দেশ দিছে যে কোনো পৰ্যায়ত গোচৰ ৰুজু কৰিব নালাগে, কাৰণ নেশ্যনেল ক্ৰাইম ব্যুৰোৰ ৰিপৰ্টত গোটেই ভাৰতবৰ্ষৰ ভিতৰত নাৰী নিৰ্যাতনত অসম সদায় 1 নম্বৰ হৈ আহিছে। নেশ্যনেল ক্ৰাইম ব্যুৰোৰ ৰিপৰ্টত নাৰী নিৰ্যাতনৰ ক্ষেত্ৰত যাতে অসমৰ নাম 1 নম্বৰত নাথাকে সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে অসমত গোচৰ ৰুজু কৰাটো বন্ধ কৰি দিছে আৰু বন্ধ কৰি দিয়াৰ পাছতো হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত দৈনিক 3.5 গৰাকী মহিলাক ধৰ্ষণ কৰা হৈছে। এইটোৱে হ'ল এই মুহূৰ্তত আচল তথ্য, এইটোৱে হ'ল এই মুহূৰ্তত আচল ঘটনা। এই কথাখিনি আপোনালোকক মই জনালোঁ। সেইকাৰণে আজি আমি স্পষ্টকৈ ক'ব খুজিছোঁ যে অসম বিধানসভাত এই বিষয় লৈ আলোচনা হ'ব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।